প্ৰথম প্ৰশ্নটো হৈছে সমাজ বিজ্ঞান হ'ল শিক্ষণ আৰু অধ্যয়নৰ ক্ষেত্ৰ য'ত ভৌতিক আৰু অভৌতিক সংঘটিত কৰা হয়। কথাকাৰৰ বক্তা হ'ল জেমছ হাই। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি, জেমছ হাই। ২ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সমাজ অধ্যয়নৰ প্ৰকৃতিৰ অন্তৰ্গত? মানুহৰ সামাজিক সাংস্কৃতিক পৰিৱেশৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। অতীত বৰ্তমান আৰু ভৱিষ্যতৰ মাজত সম্পৰ্ক স্থাপন কৰে। বাস্তৱ অধ্যায় য'ত সমাজৰ ব্যৱহাৰিক দিশক অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ উত্তৰ হ'ব ডি, ওপৰৰ আটাইবোৰ। ৩ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটোৱে প্ৰথমে উচ্চ প্ৰাথমিক পৰ্যায়ত সমাজ বিজ্ঞান শব্দটো ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব এ, নেশ্যনেল ফ'কাছ গ্ৰুপ অন টিচিং ছ'চিয়েল ছায়েন্স। নেশ্যনেল ফ'কাছ গ্ৰুপ অন টিচিং ছ'চিয়েল ছায়েন্স গ্ৰুপটোৱে প্ৰাথমিক পৰ্যায়ত সমাজ বিজ্ঞান শব্দটো ব্যৱহাৰ কৰিছিল, প্ৰথমে ব্যৱহাৰ কৰিছিল উচ্চ প্ৰাথমিক পৰ্যায়ত। ৪ নম্বৰ প্ৰশ্নটো হৈছে সমাজ বিজ্ঞানৰ আনুষ্ঠানিকভাৱে অধ্যয়ন আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ, ১৭শ শতিকাৰ পৰা। ৫ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ কিমান শতিকাৰ পৰা সমাজ বিজ্ঞান ভাৰতৰ শিক্ষাৰ অংশ হৈ পৰিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, বিংশ শতিকাৰ পৰা। ৬ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সামাজিক আচৰণ, সাংস্কৃতিক পৰম্পৰা, ৰীতি নীতি, ধৰ্মীয় বিশ্বাস? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি, ওপৰৰ আটাইবোৰ। সাংস্কৃতিক পৰম্পৰা, ৰীতি নীতি, ধৰ্মীয় বিশ্বাস এই আটাইকেইটাই সামাজিক আচৰণ। ৭ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ শিল্প বিপ্লৱ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি, 1767। ১৭৬৭ চনত শিল্প বিপ্লৱ সংঘটিত হৈছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে আমেৰিকাৰ স্বাধীনতা সংগ্ৰাম সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1776। ১৭৭৬ চনত আমেৰিকাৰ স্বাধীনতা সংগ্ৰাম সংঘটিত হৈছিল। ৯ নম্বৰ প্ৰশ্নটো হৈছে স্পিৰিট অৱ দ্য লছ গ্ৰন্থখন কিমান চনত প্ৰকাশ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ, 1748। ১৭৪৮ চনত স্পিৰিট অৱ দ্য লছ গ্ৰন্থখন প্ৰকাশ কৰা হৈছিল। ১০ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ তলৰ কোনটো সমাজ বিজ্ঞানৰ বিষয় নহয়? ভূগোল, বুৰঞ্জী, ৰসায়ন বিজ্ঞান, অৰ্থনীতি বিজ্ঞান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি, ৰসায়ন বিজ্ঞান সমাজ বিজ্ঞানৰ বিষয় নহয়। ১১ নম্বৰ প্ৰশ্নটো হৈছে মানৱ সমাজ সম্পৰ্কে অনুসন্ধান কৰা শৈক্ষিক অধ্যয়নেই হ'ল সমাজ বিজ্ঞান, গণিত, সাহিত্য? ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ, সমাজ বিজ্ঞান। মানৱ সমাজ সম্পৰ্কে অনুসন্ধান কৰা শৈক্ষিক অধ্যয়নেই হ'ল সমাজ বিজ্ঞান। ১২ নম্বৰ প্ৰশ্নটো হৈছে বিদ্যালয়ত সমাজ বিজ্ঞান কি হিচাপে শিকোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, সমাজ অধ্যয়ন। বিদ্যালয়ত সমাজ বিজ্ঞান বিষয়টোক সমাজ অধ্যয়ন হিচাপে শিকোৱা হয়। ১৩ নম্বৰ প্ৰশ্নটো হৈছে ফ্ৰান্স বিপ্লৱ সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, 1789। ১৭৮৯ চনত ফ্ৰান্স বিপ্লৱ সংঘটিত হৈছিল। ১৪ নম্বৰ প্ৰশ্নটো হৈছে ৱেল্থ অফ নেশ্যনছ গ্ৰন্থখনৰ লেখক হ'ল? দেখা পাইছে আপোনালোকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, আডম স্মিথ। আডম স্মিথে ৱেল্থ অফ নেশ্যন গ্ৰন্থখন লিখিছিল। ১৫ নম্বৰ প্ৰশ্নটো হৈছে
অৰ্থশাস্ত্ৰ পুথিখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি কৌটিল্য। ৰিপাব্লিক গ্ৰন্থখনৰ ৰচক হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি প্লেটো। ৰিপাব্লিক গ্ৰন্থখনৰ ৰচক কোন? প্লেটো। NPE শিক্ষাৰ লক্ষ্য পূৰণ কৰিবলৈ প্ৰদান কৰা উপাদানসমূহ হ'ল সাংবিধানিক দায়বদ্ধতা, ভাৰতীয় সংস্কৃতি পৰম্পৰা মূল্য, পৰিৱেশ সংৰক্ষণ। ইয়াৰ উত্তৰ হ'ব ডি ওপৰৰ আটাইবোৰ। NPE মানে নেশ্যনেল পলিচি অন এডুকেশ্যন। নেশ্যনেল পলিচি অন এডুকেশ্যনে শিক্ষাৰ লক্ষ্য পূৰণ কৰিবলৈ প্ৰদান কৰা উপাদান হ'ল সাংবিধানিক দায়বদ্ধতা, ভাৰতীয় সংস্কৃতি পৰম্পৰা মূল্য, পৰিৱেশ সংৰক্ষণ। এই আটাইবোৰ NPE শিক্ষাৰ লক্ষ্য পূৰণ কৰিবলৈ প্ৰদান কৰা উপাদান। 80 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিমান চনত ভাৰতত সৰ্বেক্ষণ স্থাপন কৰে? ইয়াৰ উত্তৰ হ'ব বি 1767। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1767 চনত ভাৰতত সৰ্বেক্ষণ স্থাপন কৰিছিল। 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। উদৰ প্ৰেৰণ পত্ৰখন কিমান চনত প্ৰস্তুত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি 1854। 1854 চনত উদৰ প্ৰেৰণ পত্ৰখন প্ৰস্তুত কৰা হৈছিল। 20 নম্বৰ প্ৰশ্নটো হৈছে, কিমান চনত মুম্বাই, কলকাতা আৰু চেন্নাইত 3খন আধুনিক বিশ্ববিদ্যালয় স্থাপন কৰা হয়? ইয়াৰ উত্তৰ হ'ব এ 1857। 1857 চনত মুম্বাই, কলকাতা আৰু চেন্নাইত 3খন আধুনিক বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। 21 নম্বৰ প্ৰশ্নটো হৈছে, চেক্ৰেড বুকছ অৱ দ্য ইষ্ট গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফ্ৰেডৰিক মাৰ্কছ মুলাৰ। ইয়াৰ এনচাৰ হ'ব বি। 22 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতীয় লোকে ভাৰতৰ ইতিহাস লিখাৰ প্ৰয়োজনীয়তাক প্ৰথমে কোনে অনুভৱ কৰিছিল? মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, স্বামী বিবেকানন্দ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দই প্ৰথমে ভাৰতৰ ইতিহাস লিখাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। বন্দে মাতৰম গীতটি কাৰ ৰচনা? ইয়াৰ শুদ্ধ উত্তৰ হ'ল বংকিম চন্দ্ৰ চেটাৰ্জী। (24) নম্বৰ কুৱেশ্যনটো হৈছে, তলৰ কোনটো ভৌতিক বিজ্ঞানৰ অন্তৰ্গত বিষয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি বীজগণিত। বীজগণিত বিষয়টো ভৌতিক বিজ্ঞানৰ অন্তৰ্গত বিষয়। 25 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, তলৰ কোনটো সমাজ বিজ্ঞানৰ অন্তৰ্গত বিষয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি অৰ্থনীতি বিজ্ঞান। অৰ্থনীতি বিজ্ঞানটো হ'ল সমাজ বিজ্ঞানৰ অন্তৰ্গত বিষয়। তলৰ কোনটো বৰ্তমান সমাজৰ সন্মুখীন হোৱা প্ৰত্যাহ্বান নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাতৃত্ববোধ। 27 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো ভূগোলৰ নীতিৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ হ'ল ভৌগোলিক চিন্তা। ভৌগোলিক চিন্তাটো ভূগোল নীতিৰ অন্তৰ্গত। ভৌগোলিক চিন্তা। 28 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, মহেঞ্জোদাৰো নগৰ আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি আৰ ডি বেনাৰ্জী। আৰ ডি বেনাৰ্জীয়ে
মহেঞ্জোদাৰো নগৰ আৱিষ্কাৰ কৰিছিল R.D. বেনাৰ্জী 29 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰাহিনী আৰু কুৰুস্থি লিপি কোনে চিনাক্তকৰণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি জেমছ প্ৰিন্সেপে ব্ৰাহিনী আৰু কুৰুস্থি লিপি চিনাক্তকৰণ কৰিছিল 30 নম্বৰ প্ৰশ্নটো হৈছে দ্য হিষ্ট্ৰী অফ ব্ৰিটিছ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব জেমছ মিলে দ্য হিষ্ট্ৰী অফ ব্ৰিটিছ ইণ্ডিয়া গ্ৰন্থখন ৰচনা কৰিছিল 31 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ৰাষ্ট্ৰীয় শিক্ষা নীতি কিমান চনত মুকলি কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি 1986 1986 চনত ৰাষ্ট্ৰীয় শিক্ষা নীতি মুকলি কৰা হয় ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা কিমান চনত প্ৰণয়ন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2005 সো এনসাৰ হ'ব সি 2005ত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা প্ৰণয়ন কৰা হৈছিল য'ত শৰ্ট ফৰ্মত আমি NCF বুলি কওঁ 33 নম্বৰ প্ৰশ্নটো হৈছে অশোকৰ মূৰ্তি উদ্ধাৰ কৰা প্ৰথম ব্যক্তিজন কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ল জেমছ প্ৰিন্সেপে অশোকৰ মূৰ্তি উদ্ধাৰ কৰিছিল প্ৰথমে উদ্ধাৰ কৰিছিল 34 নং কোৱেশ্চনটো হৈছে কোনখন আয়োগে গণতান্ত্ৰিক নাগৰিকত্ব আৰু নেতৃত্বৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি মাধ্যমিক শিক্ষা আয়োগে গণতান্ত্ৰিক নাগৰিকত্ব আৰু নেতৃত্বৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল সো এনসাৰ হ'ব বি মাধ্যমিক শিক্ষা আয়োগ 35 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ইতিহাসৰ হাজাৰটা নামৰ ভিতৰত অশোকৰ নামটো জিলিকি থাকিব কথাকাৰৰ বক্তা হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি H.G. Wells ৱেলছে কৈছিল এছিয়াৰ গৱেষণা নামৰ সামূহিক পত্ৰিকাখন ছপা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ 1788 এছিয়াৰ গৱেষণা নামৰ সামূহিক পত্ৰিকাখন ছপা কৰা হৈছিল 1788 ইয়েৰত প্ৰথমে ভাৰতৰ ইতিহাস কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি জেমছ মিলে লিখিছিল ভাৰতৰ ইতিহাস প্ৰথমে কোনে লিখিছিল জেমছ মিলে লিখিছিল 38 নম্বৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ সাক্ষৰতাৰ হাৰ হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি 73.2% শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মোৰ এই চেনেলটোক যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ এনেধৰণৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লগে লগে পাই যায়